ৰাখিছোঁ 18 জানুৱাৰীতে যে আমাৰ কৃষকসকলক আমি কৈছোঁ যে এই অনুষ্ঠানটোৰ নাম কৃষকসকলৰ মনৰ কথা বুজোৱা হওক। কাৰণ আপোনালোকে জানে কৃষকসকলেই হৈছে আমাৰ গোটেই গ্ৰাম্য অৰ্থনীতিটোৰ মূল ভেটি। আৰু আপোনালোকক জনাবলৈ পাই খুব ভাল লাগিছে যে প্ৰগতি কৃষি ফাৰ্মৰ যিজন স্বত্বাধিকাৰী তিলেশ্বৰ সন্দিকৈ বুলি কয়, তেওঁ আমাৰ গাঁৱৰে আচলতে আমাৰ অঞ্চলৰে এজন বিশেষ ব্যক্তি আছিল। আৰু তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়াৰ উপস্থিতিত আমি কৃষকসকলৰ মনৰ কথা বুজোৱা এটা অনুষ্ঠান কৰিব লৈছোঁ। সেই অনুষ্ঠানটোত আমাৰ স্থানীয় যিবিলাক আচলতে আজিৰ তাৰিখত প্ৰতিষ্ঠিত বিভিন্ন ক্ষেত্ৰত, আজি আপোনালোকক জনাবলৈ পালে আমাৰ নিৰ্মল দাই আছে। নিৰ্মল দা আমাৰ স্থানীয়ৰে আছিল। তেওঁ এটা খুব আজি ভাল এজন গুড এণ্টাৰপ্ৰেনাৰ। তেওঁলোকৰ নিচিনা বিশেষ ব্যক্তিবিলাক আমাৰ অঞ্চলত আচলতে বহুত মানুহে কাম কৰি আছে। সেই মানুহবিলাকৰ উপস্থিতিত আমি কৃষকসকলৰ লগতে আমি কেনেধৰণে আমাৰ অৰ্থনীতিটো সবল কৰিব পাৰোঁ তাৰ এক আচলতে খুব ধুনীয়া আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানত তিলেশ্বৰ সন্দিকৈৰ নেতৃত্বত সেই আলোচনা চক্ৰ হ'ব। সেই আলোচনা চক্ৰত আমাৰ জাংছাই এথেনিক্স বুলি কয়, আপোনাৰ ডিব্ৰুগড় হয়। তেওঁ খুব আচলতে এজন উদ্যমী বিশেষ ব্যক্তি। তেওঁৰ নেতৃত্বত প্ৰায় 15-20খন তাঁতশাল, তেওঁ তাতে আহোমৰ সাজ পোছাকৰ লগতে গামোচাৰ পৰা আৰম্ভ কৰি গোটেই কামবিলাক কৰি আছে। তেওঁ হয়তো আপোনালোকে কেইদিনমানৰ আগত দেখিব পাৰে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেওঁৰ পেজত তেওঁৰ গোটেই ষ্টৰিটো, মানে তেওঁ যিখিনি কাম কৰিছে সেইখিনি আপলোড হৈছে। তেওঁ তাত অংশগ্ৰহণ কৰিব আৰু আমাৰ ওচৰ পাজৰ সকলো মানুহক লৈ আমি সেইদিনা আচলতে সেই অনুষ্ঠানটো তৈয়াৰ কৰিছোঁ। সেই অনুষ্ঠানটো গোটেই কলেব কৰিব, যিখিনিয়ে সহযোগ কৰিছে বা যিখিনিয়ে মানুহ উদ্যোগ লৈ আছে তেওঁলোকৰ নামকেইটা মই কৈ দিছোঁ। মহানন্দ তামুলী, তেওঁ হৈছে গড়গাঁও মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক। লগতে গৌতম হাজৰিকা, তেওঁ আমাৰ কমাৰ্চ ডিপাৰ্টমেণ্টৰ এজন খুব ভাল অধ্যাপক। তেওঁলোকৰ সহযোগত আমি ভৱিষ্যতে কেনেদৰে ভিলেজ টুৰিজিমত আমি কৃষকসকলক সংযোগ কৰি বা স্থানীয় ব্যৱসায়ীসকলক যিবিলাকে কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক লৈ কেনেকৈ আমি এই সামগ্ৰী অঞ্চলটোক এখন টুৰিষ্টৰ কাৰণে আচলতে আমি বা ভৱিষ্যতে স্কুলৰ ছাত্ৰ ছাত্ৰীক দেখাব পৰাকৈ এটা পৰিৱেশলৈ নিব পাৰোঁ নি, তাৰ এটা আমি পৰিকল্পনা কৰি আহিছোঁ। তাৰে এটা অন্তৰ্গত অনুষ্ঠান হৈছে সেই কৃষকসকলৰ মনৰ কথা বুজোৱা আহক অনুষ্ঠানটো। তাৰ লগতে আমাৰ এই গোটেই কথাখিনি আমাৰ অনুষ্ঠানৰ মূল বিশেষত্ব। আৰু তাৰ পাছতে আমাৰ 19 তাৰিখে আপোনালোকক জনাবলৈ পাই খুব ভাল লাগিছে, আমি আমাৰ অতীত ইতিহাসটোক বিচাৰি ফুৰিছোঁ। আমি কৈছোঁ যে আমি আমাৰ ইতিহাস এইবাৰ নিজেই লিখিম। তাৰমানে আমাৰ কথাটো অনুষ্ঠানটোৰ এটা বিশেষত্ব এইটোৱে, আমাৰ ইয়াত অঞ্চলো আপুনি জানে এখন খুব ভাল বিদ্যালয় আছে, এখন ৰাজহুৱা খেলপথাৰ আছে, বাঁহগড় ৰাজহুৱা খেলপথাৰ অনুষ্ঠান আছে। ঠিক তেনেকৈ আমাৰ বাঁহগড়ত এটা ফুটবল টীম আছিলে। আমাৰ ইয়াতে দুজোৱা বিহু আছিলে, মৰমজান বিহুলি বিহু, এজোৱা আমাৰ গাভৰুসকলে এজোৱা জেং বিহু আছিলে। এখন আমি কৈছোঁ আগতে নাট্য সমাজ আছিলে, প্ৰগতি কৃষি আমাৰ কি বুলি কয় পাপৰি নাট্য সমাজ। আমি 19 তাৰিখে পুৱা 9 বজাৰ পৰা সকলোকে লৈ আমি এটা গেট টুগেডাৰ কৰিব বিচাৰিছোঁ। যিসকল সাংস্কৃতিকভাৱে আছিলে, যিসকলে বাঁহগড় ফুটবল টীম আছিলে, যিসকলে বাঁহগড় ফিল্ডখন বাঁহগড় ৰাজহুৱা খেলপথাৰখনতে বাঁহগড় স্কুলখনত প্ৰতিষ্ঠা কৰিছিলে, তেওঁলোকক লৈ আমি এটা আমাৰ হিষ্ট্ৰীটো বিচাৰি ফুৰিছোঁ, ইতিহাসটো বিচাৰি ফুৰিছোঁ। সেই ইতিহাস সম্বলিত এখন মেগাজিনৰ আমি সেইদিনাখনি উন্মোচন কৰাৰ লগতে সেই বিশেষ সকলো মানুহক কেন্দ্ৰ কৰি আমি এটা গেট টুগেডাৰ কৰিব লৈছোঁ। তাতো এটা চাহৰ আড্ডা হ'ব। তাত নাচ গানেৰে গীতে মাতেৰে আমি আমাৰ অঞ্চলটোত যিমানবোৰ বিশেষ ব্যক্তি আছে, যিবোৰ মানুহ জড়িত হৈ আছিল, সেই আটাইকে লৈ আমি 19 তাৰিখে পুৱা এই অনুষ্ঠানটো ৰাখিছোঁ। আৰু সেইদিনাই সন্ধিয়ালৈ আমি এটা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমি 3 দিনত কি কথা পাতিলোঁ তাৰ ওপৰত আমাৰ ভৱিষ্যতৰ পৰিকল্পনা আমি ৰাইজক উদ্দেশ্যি জনাম। লগতে আমি এটা ৰিপৰ্ট কাৰ্ড তৈয়াৰ কৰিম আৰু অনাগত দিনত আমি এই অনুষ্ঠানে ভিলেজ কনক্লেভে কিখিনি কাম কৰিব বিচাৰোঁ, কেনেধৰণে আমি আমাৰ অঞ্চলটোক আমাক কেতিয়াবা ক'বলৈ ভাল লাগে যে আজিৰ পৰা এবছৰ পাছত যদি 50জন বিশেষ ব্যক্তি আমাৰ এই অঞ্চলৰ টুৰিষ্ট আহি যে চাবলৈ আহে, তেনেকুৱা এটা পৰিৱেশৰ আমি সপোন দেখোঁ। আৰু সেই সপোন লৈ ভিলেজ কনক্লেভ, আৰু আমি তাৰ পাছতে এটা অনুষ্ঠান আপোনাক এটা কথাই জনাই থওঁ যে ভিলেজ কনক্লেভে কি দিব বুলি যদি ভাবে, আমি 12 মাহত 12টা অনুষ্ঠানৰ ৰাখিছোঁ। ভিলেজ কনক্লেভৰ পাছত প্ৰত্যেক মাহে 12টা মাহত 12টা অনুষ্ঠান এই অঞ্চলে পাব, যি অনুষ্ঠানকেইটাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ এটা সাংঘাতিক আমি পৰিকল্পনা আছে। আমাৰ ইয়াত নাটক প্ৰদৰ্শন কৰা হ'ব। প্ৰত্যেকখন নাটকৰ এটা মেছেজ আছে এই অনুষ্ঠানৰ মাজত, সেইখিনি এটা কাৰ্যসূচী থাকিব। সেইবিলাক আমি পিছত আপোনালোকক কাৰ্যসূচী জনাম। আমাৰ অনুষ্ঠানৰ মূল কথাখিনি আছিল এইখিনিয়ে। যদি আপোনালোকে ভাবে অনুষ্ঠানটোৰ সম্পৰ্কত কিবা আপোনালোকৰ জানিব লগা আছে, তেতিয়াহ'লে আমাক আপোনালোকে সুধিব পাৰে।